গোলকগঞ্জত গংগাধৰ নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত বিশাল প্ৰতিবাদৰ হুংকাৰ অখিল গগৈৰ। আজি গোলকগঞ্জৰ উত্তৰ টকৰাচৰা প্ৰথম খণ্ডৰ গৰাখহনীয়া আৰু বানপানীৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনাৰে হুংকাৰ প্ৰদান কৰে অখিল গগৈ। গোলকগঞ্জত গংগাধৰ নৈৰ গৰাখহনীয়াৰ কবলত বিলীন হোৱাৰ পথত উত্তৰ টকৰাচৰা প্ৰথম খণ্ডৰ গাঁও। আজি অখিল গগৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে। মুখ্যমন্ত্ৰীজনে দিল্লীৰ ওচৰত একো ক'ব নোৱাৰে। আমাৰ অসমীয়া মানুহকেইটাৰ ওপৰত বৰ মতা তেওঁ। অসমীয়া মানুহকেইটাক তেওঁ ৰাতি 2টা বজাতো গুলিয়াই মাৰি দিব পাৰে। অসমীয়া মানুহকেইটাক ৰাতিৰ ভিতৰতে ধৰি লৈ যাব পাৰে। অসমৰ মানুহৰ ওপৰত তেওঁ বহুত অত্যাচাৰ কৰিব পাৰে। তেওঁ অসমীয়া মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত, অসমত বসবাস কৰা মানুহবিলাকৰ ওপৰত দাদাগিৰি কৰিব পাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা বাক্য ক'ব নোৱাৰে। এটা বাক্য ক'ব নোৱাৰে, কাৰণ গোটেই জীৱনত তেওঁ কেলেংকাৰী কৰি থোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁক অনবৰতে ধমকি দি ৰাখি থয়। সেইকাৰণে অসমৰ মূল প্ৰশ্নবিলাক বান আৰু গৰাখহনীয়া সমস্যাৰ প্ৰশ্নটো তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব পৰা নাই। বাহিৰৰ গুজৰাটত যদি ইমান বানপানী হয়, কিমান টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে? অসমত বানপানী হ'লে কেন্দ্ৰীয় চৰকাৰে কয় ইয়াত বানপানী হোৱাই নাই বুলি কৈ দিছে। অমিত শ্বাহে কৈ দিছে যে অসমত বানপানী হোৱাই নাই, ফ্লাড লাইট ছিটুৱেশ্যনহে হৈছে বুলি কৈছে। কেন্দ্ৰীয় মন্ত্ৰীবিলাকে বানপানীৰ সময়ত ফুৰিবলৈ আহিছে, ইয়াতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চাবলৈ আহিছে, কিন্তু বানপানী চোৱা নাই। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ তেওঁ লাইভ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ তেওঁ মন কী বাত কৰে। কিন্তু অসমৰ বানপানীৰ সময়ত যেতিয়া গড় মৰে আৰু মানুহ মৰে, 78জন মানুহ এবাৰ বানপানী গৰাখহনীয়াত মৰিলে, এবাৰৰ কাৰণেও প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ নাহিলে আৰু এবাৰৰ কাৰণেও মানুহৰ ওচৰত দুখ প্ৰকাশ নকৰিলে। আৰু 1 টকাও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাক পইচা দিয়া নাই। সেইকাৰণে এই মুহূৰ্তত আমাৰ দাবী হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে 50,000 কোটি টকা দিব লাগে অসমক। আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ এই বানপানী আৰু গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলেহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইয়ালৈ এক্সপাৰ্ট আহিব, তেওঁলোকে ইয়াত গৱেষণা কৰিব, তেওঁলোকৰ টেকন'ক্ৰেট আহিব, কি স্কিম ল'ব লাগে ক'ব, ইয়াতে গৱেষণা কৰিব, ইয়াতে কাম কৰিব, ইয়াতে আঁচনি ল'ব, ইয়াতে পইচা দিব। কিন্তু যদি তেওঁলোক নাহে, কেন্দ্ৰীয় চৰকাৰে যদি এইটো নলয়, তেতিয়াহ'লে ৰাজ্য চৰকাৰে আঁচনি ল'ব লাগিব। ৰাজ্য চৰকাৰে দৰমহা দিবলৈ টকা নাই, ক'ত আমাৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পইচা খৰচ কৰিব পাৰিব? সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব। আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি অসমৰ এই বানপানী সমস্যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পইচা দিব লাগিব।